সকলোকে স্বাগতম জনাওঁ ES আছাম পেপাৰ চেনেললৈ। তো আজি মই তোমালোকৰ আগত এটা ডাঙৰ সুখবৰ দিব বিচাৰিছোঁ যে অসম চৰকাৰে UG আৰু PG পঢ়ি থকা ছাত্ৰসকলৰ বাবে নতুন আঁচনি লৈ আহিছে। সেই আঁচনিটিৰ নামটো কি? মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। ইতিমধ্যে যিহেতু তোমালোক সকলোৱে গম পায়। তো মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি কোনসকলে ছাত্ৰই পাব, তো কোনসকল ছাত্ৰই নাপায় সেইটো তোমালোকে চোৱা। সেইটো তোমালোকক আজিৰ এই ভিডিঅ'ৰ জগতে তোমালোকক দেখুৱাম। তো তোমালোকে গাইডলাইনটো তোমালোকে চোৱা। তো এই আঁচনিটো পাব যে এই আঁচনিটো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলে পাব। তো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলৰ বাবে সেইটো আঁচনি। আৰু অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। এই আঁচনিটি পাবলৈ হ'লে যে অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। তাৰপিছত যে পৰিয়ালৰ বছৰিক আয় 4 লাখৰ তলত হ'ব লাগিব। তাৰপিছত যে গভৰ্ণমেণ্ট বা অট'নমাছ কলেজত পঢ়ি থকা ছাত্ৰই UG অনাৰ্ছ ইয়াৰ বা PG অনাৰ্ছ ইয়াৰ পঢ়ি থকা ছাত্ৰই সেইটো পাব। তো যিসকল ছাত্ৰ গ্ৰেজুৱেশ্যন BA BC BCom ফাৰ্ষ্ট ইয়াৰৰ অথবা ফাৰ্ষ্ট ছেম বা ছেকেণ্ড ছেম, তো দুটা ছেম মিলি যিহেতু তোমালোকৰ অনাৰ্ছ ইয়াৰ ধৰা হয়। তো যিসকল ছাত্ৰই যে ফাৰ্ষ্ট ছেমত যিহেতু ইতিমধ্যে তোমালোকে এক্সাম দি আহিছে, এতিয়া তোমালোকে ছেকেণ্ড ছেমিষ্টাৰ পঢ়িবা, তো তেওঁলোকে সেইটো পাব। আৰু যিসকলে পষ্ট গ্ৰেজুৱেশ্যন পঢ়ি আছে মাষ্টাৰ ডিগ্ৰীত, তো তেওঁলোকে পাব। যিসকলে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকে পাব। এইটো কিন্তু BA BC BCom পঢ়ি থকা ছাত্ৰই যেনে 4th ছেমিষ্টাৰ অথবা 6th ছেমিষ্টাৰৰ পঢ়ি থকা ছাত্ৰই এইটো নাপায়। অনলি যিসকল ছাত্ৰ ছেকেণ্ড ছেমিষ্টাৰ অথবা ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়িছে তেওঁলোকে সেইটো পোৱাৰ যোগ্য। আৰু যে এইটো যে UG যে গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰই যে অবিবাহিত হ'ব লাগিব তেনেহ'লে এইটো পাব। আৰু তোমালোকে কিমান টকা পাবা সেইটো যিহেতু ইয়াত দিয়া আছে তোমালোকৰ ভালদৰে এইটো তোমালোকে চাবা, যিহেতু এইটো তোমালোকে ন'টিচটো পঢ়ি চাবা। তো ন'টিচটো যিহেতু মই অলপ থুলমূলকৈ তোমালোকে বুজাই দি আছোঁ। তো কিমান টকা পোৱা যাব সেইটো চোৱা। যিসকল ছাত্ৰ BA BC BCom ফাৰ্ষ্ট ইয়াৰৰ যিটো ফাৰ্ষ্ট ছেম বা অথবা ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছে তেওঁলোকে মাহে 1000 টকা পাব। আৰু কিমান মাহ পাব? 10 মাহ পাব। টোটেল 10,000 টকা পোৱা যাব। তো টোটেল 10,000 টকা পাব যিসকল ছাত্ৰ ফাৰ্ষ্ট ছেমিষ্টাৰ অথবা ছেকেণ্ড ছেমিষ্টাৰত যিসকল ছাত্ৰ পঢ়ি আছে তেওঁলোকে। আৰু যিসকল ছাত্ৰ পষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকে মাহে পাব 2,000 টকা। আৰু কিমান মাহ? 10 মাহ। তেনেহ'লে টোটেল 20,000 টকা পাব। আৰু এই টকাটো তোমালোকে কেনেদৰে পাবা? তো টকাটো কেনেদৰে দিয়া হ'ব? যিহেতু তোমালোকে এইটো বেংকৰ জৰিয়তে দিয়া হ'ব। তোমালোকৰ যিটো তোমালোকে জমা দিবা বেংক, সেই বেংকত তোমালোকে এইটো ক্ৰেডিট হ'ব। আৰু এইটো তোমালোকে কেনেদৰে আবেদন কৰিবা? তো এইটো আবেদন যিহেতু তোমালোকৰ এটা ফৰ্ম দিব। তো যিহেতু ইতিমধ্যে ফৰ্ম চাৰিছে, সেই ফৰ্মটা ফিল আপ কৰি তোমালোকৰ নিজৰ কলেজত জমা দিব লাগিব। তো এই কলেজত জমা দিলে তেনেহ'লে তোমালোকৰ প্ৰিন্সিপালে এইটো ভেৰিফাই কৰি দিব চামাৰ পৰ্টেলত। আৰু তোমালোকৰ ডকুমেণ্টটো কি লাগিব? যে তোমালোকৰ ডকুমেণ্ট কম্পালচাৰী এইটো ইনকাম যিটো চাৰ্টিফিকেট আছিল। তো তোমালোকৰ যিটো ইনকাম চাৰ্টিফিকেট আছে সেইটো তোমালোকে দিব লাগিব। তেনেহ'লে তোমালোকে এই পইচাখিনি তোমালোকে পাবা নিযুত বাবু আঁচনি যিটো আছে। আৰু তোমালোকৰ বেংক ডিটেইলছখিনি তোমালোকে দিব লাগিব। এতিয়া তোমালোকে চোৱা যে তোমালোকৰ যিটো ফৰ্ম আছিল ফৰ্মটা কেনেদৰে ফিল আপ কৰিবা, ফৰ্মটো তোমালোকৰ কেনেদৰে ভৰাব লাগিব সেইখিনি তোমালোকৰ ডিটেইলছ তো মই কৈ দি আছোঁ। তো এইটো তোমালোকে যিহেতু দেখিবলৈ পাইছা অসম চৰকাৰ বা গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। তাৰপিছত ইয়াত লিখাই দিয়া আছে তোমালোকৰ যে এই ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু মেল ষ্টুডেণ্ট ফ্ৰম ইকনমিকেলি উইকাৰ ফেমিলিজ ষ্টাডিং ইন গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড ইনষ্টিটিউশ্যন ফৰ UG এণ্ড PG ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ। তো এইটো আছিল ফৰ UG এণ্ড ফাৰ্ষ্ট ইয়াৰৰ যিটো আছিল ষ্টুডেণ্ট তেওঁলোকৰহে এপ্লিকেশ্যন ফৰ্ম ফৰ UG অনাৰ্ছ ইয়াৰ BA BC BCom। তো এই ফৰ্মটো আছিল গ্ৰেজুৱেশ্যন পঢ়ি থকা BA BC BCom ফাৰ্ষ্ট ইয়াৰৰ। আৰু তাৰ তলতে দিয়া আছে যে ফৰ PG পঢ়ি থকা পষ্ট গ্ৰেজুৱেশ্যনৰ অনাৰ্ছ ইয়াৰ MA MSc MComৰ এইটো ফৰ্ম। তো ফৰ্মটো যিহেতু একেই হয় তো কেনেদৰে ফিল আপ কৰিবা সেইটো তোমালোকে চোৱা। তো প্ৰথমটো যিটো দিয়া আছে এই নম্বৰটো যে পাৰ্চনেল ইনফৰমেশ্যন, তো তোমালোকৰ পাৰ্চনেল ইনফৰমেশ্যন কেনেদৰে দিবা। তো 1 নম্বৰটো যিটো কোৱা হৈছে তোমালোকৰ নেম অফ ষ্টুডেণ্ট, তোমালোকৰ নামটো যিটো আছে তো সেই নামটো দিবা। আৰু মেৰিট ষ্টেটাছ তোমালোকে মেৰিট নট মেৰিট এইটো তোমালোকে টিক মাৰ্ক দিবা।
আৰু 3 নম্বৰটো কোৱা হৈছে তোমালোকৰ ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থটো দিব লাগিব। তো ডেট অফ বাৰ্থ কেনেদৰে লিখিবা, প্ৰথমত তোমালোকৰ ডেটটো লিখিবা, জন্মৰ ডেট, আৰু তাৰপিছত লিখিবা জন্মৰ মাহ আৰু জন্মৰ ইয়াৰ বা বছৰটো লিখিবা। তাৰপিছত 4 নম্বৰটো কৈছে নেম অফ ফাদাৰ্ছ অৰ মাদাৰ অৰ গাৰ্জেন, তোমালোকৰ আৰু দেউতাকৰ অথবা মাকৰ নহ'লে তোমালোকৰ গাৰ্জেন যিটো হয় সেইটো তোমালোকৰ দিব লাগিব, এইটো নামটো লিখিবা। তাৰপিছত 5 নম্বৰতে তোমালোকৰ ৰিলিজন, তো ৰিলিজন কোনটো হয় সেইটো দিবা, আৰু মোবাইল নাম্বাৰ। তো তোমালোকৰ মোবাইল নম্বৰ এক্টিভ থকা যিটো মোবাইল নম্বৰ যাতে OTP আহে, তো তেনেহ'লে তোমালোকৰ এইটো দিবা, মোবাইল নম্বৰ OTP থকা সেইটো দিবা। তাৰপিছত 7 নম্বৰটো কৈছে তোমালোকৰ এড্ৰেছ, তো তোমালোকৰ নিজৰ যিটো এড্ৰেছ আছে এড্ৰেছখিনি তোমালোকে ভৰাবা। তাৰপিছত 8 নম্বৰটো দি আছে তোমালোকৰ আধাৰ নম্বৰ, তো আধাৰ নম্বৰটো দিব লাগিব। আৰু 9 নম্বৰটো, তো 9 নম্বৰটো তোমালোকক মন কৰিবলগীয়া আছে যে যিহেতু বহুতো ষ্টুডেণ্ট এইটো ভুল কৰে, তো তোমালোকৰ LEC দিয়া আছে ইয়াত। তো তোমালোকৰ যিটো তোমালোকে কোন সমষ্টি বাস কৰা সেই সমষ্টিৰ নামটো তোমালোকে দিব লাগিব, নিজৰ সমষ্টি। 10 নম্বৰটো দিছে তোমালোকৰ যে অপশ্যন ফৰ দ্য BK মেৰিট এৱাৰ্ড, তো তোমালোকে BK মেৰিট এৱাৰ্ড যদি পোৱা তেনেহ'লে এছ দিবা, আৰু যদি নাই পোৱা তেনেহ'লে ন' দিবা। তাৰপিছত B নম্বৰটো দিয়া আছে এডুকেশ্যন ডিটেইলছ, তো তোমালোকে এডুকেশ্যন ডিটেইলছটো কেনেদৰে দিবা। তো নেম অফ ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, তো তোমালোকে কোন কলেজৰ পৰা অথবা কোন কলেজত বা স্কুলৰ পৰা তোমালোকে পাছ কৰিলা, তো 12 পাছ কৰিছা সেইটো তোমালোকে লিখিবা। আৰু তোমালোকৰ লাষ্ট এক্সামিনেশ্যন পাছ, যিহেতু তোমালোকে লাষ্ট এক্সামিনেশ্যন পাছ কি কৰিছা, যিহেতু তোমালোকে HS ছেকেণ্ড ইয়াৰ পাছ কৰিছা, সেই ছেকেণ্ড ইয়াৰ পাছটো তোমালোকে দিবা, আৰু কোন ইয়াৰত আৰু ৰোল নম্বৰখিনি তোমালোকে দিবা। নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল ইন, তোমালোকে বৰ্তমান কোন কলেজত পঢ়ি আছা সেই কলেজৰ নামটো লিখিব লাগিব। আৰু 4 নম্বৰটো দিছে নেম অফ ইউনিভাৰ্চিটি, তো তোমালোকেও কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছা, তো ইউনিভাৰ্চিটিৰ নামটো দিবা। আৰু 5 নম্বৰটো সামাৰ ইনৰলমেণ্ট নাম্বাৰ, তো তোমালোকৰ যিটো সামাৰ পৰ্টেলৰ ইনৰলমেণ্ট নাম্বাৰ আছে সেই সামাৰ পৰ্টেলৰ ইনৰলমেণ্টটো দিব লাগিব। এইটো এনেদৰে তোমালোকৰ এডুকেশ্যন ডিটেইলছটো আছে এনেদৰে দিবা। তাৰপিছত C নম্বৰটো দিছে তোমালোকৰ বেংক ডিটেইলছ, তো বেংক ডিটেইলছটো কেনেদৰে আছে, তো একাউণ্ট নম্বৰটো দিবা, তোমালোকৰ যিটো একাউণ্ট নম্বৰ আছে সেইটো IFSC কোডটো দিবা 2 নম্বৰত। 3 নম্বৰত আছে একাউণ্ট হোল্ডাৰ নেম, তো তোমালোকৰ একাউণ্ট হোল্ডাৰ নেমটো যিটো আছে, তো নিজৰ যিটো বেংক আছে তো একাউণ্ট হোল্ডাৰ নেমটো নিজৰ থকা যিটো বেংক সেইটো দিবা, সেইটো বেছি ভাল। আৰু বেংক নামটো দিবা, আৰু ব্ৰাঞ্চটো ক'ত আছে ব্ৰাঞ্চটো দি দিবা। আৰু তাৰপিছত দিয়ে চিগনেচাৰ হেড অফ ইনষ্টিটিউশ্যন, তো তোমালোকৰ কলেজৰ যিটো হেড আছে বা প্ৰিন্সিপাল তাত তেওঁৰে চাইন কৰিব। আৰু চিগনেচাৰ পেৰেণ্টছ বা গাৰ্জেন যিটো আছে সেইটো তোমালোকে চাইনটো কৰিবা। আৰু তোমালোকৰ চিগনেচাৰ অফ ষ্টুডেণ্ট, তো তোমালোকৰ নিজৰ যিটো আছে তাৰ নিজৰ যিটো চিগনেচাৰ সেইটো তোমালোকে দিবা। তেনেদৰে তোমালোকৰ যিটো ফৰ্ম আছে ফৰ্মটো এনেদৰে ভৰাব পাৰা। PG বা UG ষ্টুডেণ্টৰ ছাত্ৰৰ কাৰণে একেই ফৰ্ম, তো এইটো তোমালোকে ভৰাবা। আজিৰ ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো একলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাওঁ।